কাজিৰঙাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পূৰ্বৰ ঘোষণা অনুসৰি 20খন ৰাবাৰ বোট অৰ্পণ কৰে উদ্যান কৰ্তৃপক্ষক। বাগৰি বনাঞ্চলত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ ৰাবাৰ বোটকেইখন বানৰ সময়ত যথেষ্ট উপযোগী হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী। এঘণ্টাৰ ভিতৰতেই কাজিৰঙাৰ পৰা বিশ্বনাথত উপস্থিত হ'ব পৰা শক্তি সমৃদ্ধ নাওকেইখনে বানৰ কবলত পৰা বন্যপ্ৰাণী উদ্ধাৰৰ ক্ষেত্ৰতো হ'ব উপযোগী। ৰাবাৰ বোটকেইখন লাভ কৰি উৎফুল্লিত হৈ পৰিছে বনকৰ্মীসকল। ইফালে পৰ্যটনৰ উন্নয়নৰ বাবে কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ প্ৰয়োজন আছে বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। প্ৰায় দুমাহৰ পিছতেই কাজিৰঙাত এলিভেটেড কৰিডৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। তেখেতসকলে 20খন ৰাবাৰ বোট আমাৰ পৰা বিচাৰিছিলে আৰু সিদিনাখনে মই আপোনালোককো কৈছিলোঁ যে আমি যিমান পাৰোঁ সোনকালে 20খন ৰাবাৰ বোট কাজিৰঙা অভয়াৰণ্যৰ সুৰক্ষাৰ বাবে আমি প্ৰদান কৰিম। আজি মই অত্যন্ত আনন্দিত যে প্ৰতিশ্ৰুতি মতে আমি 20খন ৰাবাৰ বোট খুব সোনকালেই তৈয়াৰ কৰি কাজিৰঙা আমাৰ ইয়াৰে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে আমি অৰ্পণ কৰিব পাৰিলোঁ। এই বোট কেইখনেদি বিশ্বনাথ চাৰিআলিলৈকে গৈ পাওঁতে 1 ঘণ্টা সময় লাগিব। ৰেস্কিউৰ কাৰণে খুব ভাল হ'ব। ই যথেষ্ট ৱেইট ল'ব পাৰে। হৰিণা পহু আদি নাওখনতে উঠাই উদ্ধাৰ কৰি লৈ আহিব পাৰিব। মই ভাবোঁ যে আমাৰ বানপানীৰ সময়ত বনৰীয়া জীৱ জন্তুক সুৰক্ষা দিয়াত আমাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাই আৰু অধিক